মোৰ নাম মোহাম্মদ মঞ্জুৰুল হাছান। মই মেলেকাটিং মুকুন্দ ডিজিপি টেক্স কালেক্টৰ। এটা বাতৰি এটা পালোঁ, যিটো কাৰ্যালয়ত উপস্থিত নাথাকে বুলি এটা হেৰি হ'ল, আপোনাৰ ষ্টাফৰ এজনেও সদায় নাহে বুলি ক'লে। এই ক্ষেত্ৰত আপুনি কি কয়? নহয়, উপস্থিত নথকা নহয়, উপস্থিত থাকোঁ। আৰু একচুৱেলি আমাৰ এতিয়া কৰ সংগ্ৰহৰ কামখিনি নায়েই। কৰ সংগ্ৰহ বিশেষকৈ তেনেকৈ বন্ধই হৈ আছে। দুই এটা ইণ্ডাষ্ট্ৰি হ'লে তেনেকুৱা বেলেগ কথা। এতিয়া আমাৰ ৰুৰেল এৰিয়াতো তেনেকৈ ইণ্ডাষ্ট্ৰিও নাই। এতিয়া বিশেষকৈ আমাৰ কৰ সংগ্ৰহ হৈ থকা নাই। আমাক আপোনাৰ এতিয়া NSCP মানে বৃদ্ধ পেঞ্চনৰ কামতে আমাৰ BDO ছাৰে লগাই থৈছে। আমি সেইখিনিতে ব্যস্ত থাকোঁ। আৰু আপোনাৰ ডকুমেণ্টছ কালেকশ্যনৰ কাৰণে ধৰক আমি ফিল্ডত কাম কৰিব লগা হয়। গতিকে সকলো সময়ত আপোনাৰ পুৱা ধৰক এই 9টাৰ পৰা আপোনাৰ সন্ধিয়া 5টালৈ কাৰ্যালয়ত বহি থকাটো, পঞ্চায়ত কাৰ্যালয়ত বহি থকাটো সম্ভৱ নহয়। গতিকে আমি এই ডকুমেণ্ট সংগ্ৰহ কৰি আনি NSCPৰ কামখিনি আমি BDO হেৰিতে আমাৰ জুৰীয়া ব্লকত বহিয়ে কাম কৰোঁ, আৰু ব্লক অফিচত বহিয়ে কামখিনি কৰিছোঁ। যিটো বাতৰি ওলাইছে এইটো কি ভিত্তিহীন বুলি ক'ব নেকি? হয়, এইটো ভিত্তিহীন। তেওঁলোকে গৈ ৰাতিপুৱা নাপালে মোক। অলৰেডি মই তাত গৈ অফিচ গৈ চহী তহী কৰি আহি ফিল্ডত ওলাই আহিছিলোঁ। এতিয়া তেওঁলোকে তেনে ভিত্তিহীন বাতৰি এটা পৰিৱেশন কৰিছে। আৰু এনেই এইটো সংক্ৰান্তত আপুনি আৰু কি ক'ব, যে গাঁৱৰ ৰাইজে কিবা আপোনাৰ ওপৰত ষড়যন্ত্ৰ কৰিছে বা তেনেকুৱা ধৰণৰ কিবা ক'ব নেকি? নাই, তেনেকুৱা ষড়যন্ত্ৰ নহয়। এতিয়া চাগে ডেকা ল'ৰা নতুনকৈ সাংবাদিকতাত আহিছে, সেইটো কাৰণে মই বেয়া পোৱা নাই। তেওঁ সংবাদ এটা কৰিছে, কৰক বাৰু, তেওঁলৈ মোৰ শুভেচ্ছা থাকিল। এতিয়া তেওঁ কিহৰ ভিত্তিত কৰিলে মই গম নাপাওঁ। কৰিছে তো মই বেয়া পোৱা নাই, কিন্তু কথা হ'ল আৰু অলপ ভিত্তি লৈ মানে বাতৰিবোৰ পৰিৱেশন কৰিব লাগে। আৰু মানুহৰ ইমেজটো বেয়া হয়, তেনেকুৱা। বাকীটো আৰু একো নাই।